শিৱসাগৰৰ গণপ্ৰহাৰৰ ঘটনাৰ লগত জড়িত 12 জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত এজন নাবালক। ধৃত দীপাংকৰ কৰ্মকাৰক 3 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। জয়ৰাম মণ্ডল আৰু বাবু দত্তকো 3 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ধৃত আনসকল হৈছে তাৰকেশ্বৰ দাস, টিকু গোৱালা, অভিজিৎ মিৰ্ধা, সুনীল বিশ্বাস, ৰাজু মালাকাৰ, মাজি পিকু কৰ্মকাৰ। ধৃত আন দুজন হৈছে জনু কৰ্মকাৰ আৰু মন্টু গোৱালা। ইয়াৰে 8জনক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। ধৃত নাবালকক জুভেনাইল হোমলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। আমি পুনৰবাৰ আপোনালোকক জনাইছো যে মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছিল শিৱসাগৰত আৰু যাৰ পৰিপ্ৰেক্ষিতত এজন লোকৰ মৃত্যু হৈছিল। এজন বৰ্তমান সময়ত সংকটজনক অৱস্থাত চিকিৎসাধীন অৱস্থাত আছে আৰু শিৱসাগৰৰ এই গণপ্ৰহাৰৰ ঘটনাৰ সৈতে জড়িত 12 জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত এজন নাবালক আছে বুলি জানিব পৰা গৈছে। ধৃত দীপংকৰ কৰ্মকাৰক 3 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। সমান্তৰালভাৱে জয়ৰাম মণ্ডল আৰু বাবু দত্তকো 3 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।